2022 চনত শিলচৰ জিলা আয়ুক্ত কাৰ্যালয় কোটিটকীয়া কনফাৰেন্স হল বৰষুণৰ পানীৰ কবলত। শিলচৰ জিলা আয়ুক্তৰ কাৰ্যালয় 2 বছৰৰ ভিতৰতে নিৰ্মাণ ভৱনৰ চালৰ পৰা বৈ অহা পানীয়ে কোঠাটোত প্ৰৱেশ কৰি গুৰুত্বপূৰ্ণ নথিপত্ৰ নষ্ট কৰি পেলায়। জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিতৰত মিনি ফ্লাডৰ লেখীয়া অৱস্থা হৈছে, যিটো এখন জিলা তথা ৰাজ্যৰ বাবে এক অশুভ লক্ষণ। চিন্তাৰ বিষয় যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ইমান চৰকাৰী ধন অপচয় কৰি কেনেকৈ এজন ঠিকাদাৰে 2 নম্বৰী মেৰামতি কৰিবলৈ সাহস গোটাবলৈ সক্ষম হয়। সচেতন মহলৰ বাবে এক লাখটকীয়া প্ৰশ্ন। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা মহোদয় ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। শিলচৰৰ পৰা ইমৰুল বৰভূঞা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। जल्दी अपना बिल्डिंग ऊपर चेक करिए देखो ना